বিকাশ নেৱাৰ আজি কি বুলি কয় TNZ কি বুলি মিছন চাৰিআলি TNZ চিনেমা হলত সন্ধিয়া 7:30 বজাৰ পৰা চিনেমাখন আৰম্ভ হৈছে মই বহি আছিলোঁ মোৰ সিট নম্বৰ আছিলে F2 আমাৰ তিনিটা সিট F2 3 4 তেনেকৈ তিনিটা সিটত আমি বহি আছিলোঁ মই বহিতে মই F এইটো কে নম্বৰ F2 বহি থাকোঁতে F1ৰ আপোনাৰ নামটো কি বিকাশ নেৱাৰ নামৰ দাদাজনে প্ৰায় 1 ঘণ্টা কিমান মিনিট মই তেওঁৰ মোবাইলটো চাই আছোঁ নটিচ কৰি আছোঁ যে তেওঁ কেতিয়া মানে চিনেমাখন শেষ হ'ব কেতিয়া মোবাইলটো তেওঁ বন্ধ কৰিব তেওঁ লগে লগে মোবাইলটো বন্ধ কৰিছে মই লগে লগে ধৰিছোঁ 1 ঘণ্টা 7 মিনিট সময় মই থুলমূলকৈ দেখিলোঁ 1 ঘণ্টা 7 মিনিট সময় তেওঁ ৰেকৰ্ডিং কৰিছে আপোনাৰ নামটো কি বিকাশ নেৱাৰ এফালে চাই কওক বিকাশ নেৱাৰ হয়নে নহয় আপুনি কিয় কৰিলে এই কামটো স্যাৰ মোক ভাল লাগিছে কাৰণ ফিল্ম না আপুনি ৰেকৰ্ডিং কিয় কৰিছে বাৰে বাৰে কৈ থকা হৈছে যে ৰেকৰ্ডিং কৰিব নালাগে ৰেকৰ্ডিং নকৰিব আপুনি কিয় ৰেকৰ্ডিং কৰিছিল চাই কাৰণ ভুল হৈছে কি জনা নাছিল আপুনিও ইমোশন নাই আপোনাৰ এখন জুবিন দা আপোনাৰ ইমোশন আছে নাই এখন জুবিন দা আবেদন আছে জানে নাই ও দাদা আপুনি 1 ঘণ্টা চাবলৈ মোৰ না ঠিক আছে আপুনি চাইছে আপুনি ৰেকৰ্ডিং কিয় কৰিছে আপোনাক বাৰে বাৰে চিনেমাখন আৰম্ভ হোৱাৰ আগতেও পুলিচ প্ৰশাসনৰ এজন বিষয়াই তাক কৈছে যে কৰিব নালাগে এনেই কিবা বেলেগ চিনেমাও কৰিব নালাগে এখন জুবিন দাৰ শেষ চিনেমা নহয় যিকোনো মুভি ৰেকৰ্ডিং কৰিব নালাগে আৰু সবতকৈ ডাঙৰ এখন জুবিন দাৰ শেষ চিনেমা আপুনি কিয় ৰেকৰ্ডিং কৰিলে মই আপোনাক নটিচ কৰি আছোঁ মই নটিচ কৰা আপুনি মনো কৰিছে কিন্তু আপুনি মোবাইলটো এনেকেই ৰাখিলে মই ভাবি আছিলোঁ আপুনি কেতিয়া চিনেমাখন চেজ হ'ব আৰু আপুনি কেতিয়া মোবাইলটো মোৰ কথাটো কনফাৰ্ম হয়নে নহয় মই আপোনাক চাবলৈ ৰৈ আছিলোঁ নাই পুলিচক ইনফৰ্ম কৰিব না এইটো কথাই দাদা এইটো নাপায় এতিয়া আপোনাৰ ভুল হোৱাটো এতিয়া মই একো কৰিব নোৱাৰিম আপোনাৰ মোবাইলত আছে কি বুলি কয় এই চিনেমা হলৰ কৰ্তৃপক্ষক মই অলৰেডি কথাটো জনাইছোঁ তেওঁলোক আহিব প্ৰশাসনৰ মানুহ আহিব তাৰপিছত আপোনালোকে কি কথা পাতি ল'ব তাত মোৰ ক'বলগীয়া একো নাই মোৰ ডিলিট কৰি দিলে না মোৰ সন্মুখত আপুনি ডিলিট কৰিলে নহ'ব না এখন সমাজ আছে আপুনি কাৰোবাক পঠিয়াই দিব পাৰে মই কাকো আপুনি বেয়া নাপাব মই একো কৰিব মোবাইলত ৰেকৰ্ডিং চালে হৈ গ'ল স্যাৰ মই ডিলিট না মই নাচামেই নহয় ৰেকৰ্ডিং মই কিয় চাম নহয় স্যাৰ তেনেকৈ ক'লে না আপোনালোকৰ হলৰ প্ৰশাসনৰ কি বুলি কয় হলৰ কৰ্তৃপক্ষক মাতক তেওঁলোকে প্ৰশাসনৰ লগত কথা পাতিব কি কৰে আপোনাৰ ব্যৱস্থা কৰা হ'ব লাইকটো মুন্দা সাইড দে না কি কৈছিলে এবারে চাও কিয় কৰিছিলে আপুনি 1 ঘণ্টাৰ কিমান মিনিট ৰেকৰ্ডিং কৰিছে হা 1 ঘণ্টা নিশ্চয়ভাৱে বহুত দুৰ্ভাগ্যজনক কথা যে এনেকৈ পাইৰেচি কৰিবলৈ আৰম্ভ কৰি আছে ইতিমধ্যে আমাৰ প্ৰায় 4,000-5,000 আপোনাৰ ফেচবুক একাউণ্ট ইনষ্টাগ্ৰাম একাউণ্ট ইউটিউব একাউণ্ট ব্লক কৰা হৈছে আমাৰ তেনেকৈ গ্ৰুপ বনাই লোৱা হৈছে প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ লগত হেৰি কৰি লৈ পেলাই তো আমাৰ বিভিন্ন ধৰণৰ পৰা বিভিন্ন চ'ৰ্চৰ পৰা আহি আছে আমি তেনেকৈ সেইখিনি ৰিপৰ্ট কৰি বন্ধ কৰি আছোঁ গতিকে আজি এইটো সঁচাকৈ দুৰ্ভাগ্যজনক আৰু যাতে ভৱিষ্যতে এনেকুৱা নহয় তাৰ কাৰণে আমি সকিয়নি কৰি দিছোঁ সকলোকে আহ্বানো জনাইছোঁ প্ৰত্যেকগৰাকী নাগৰিকক যাতে আপোনালোকে সকলোৱে যাতে এইখিনিত নজৰ ৰাখে যাতে ওচৰৰ পাজৰে যদি এনেকুৱা যদি কিবা কাৰণত যদি কোনোবাই পাইৰেচি কৰিবলৈ মানে ৰেকৰ্ডিং কৰি থাকে আপোনালোকে নিজে আগবাঢ়ি আহি পেলাই সেইখিনি সজাগতামূলক হিচাপে আপোনালোকে নিজে সুনাগৰিকৰ মানে পৰিচয় দিয়ক ধন্যবাদ